শ্ৰীমন্ত শংকৰদেৱ সংঘ তেজপুৰ জিলা শাখাৰ আতিথ্যত ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশন শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অহা ৬, ৭, ৮ তাৰিখে অনুষ্ঠিত হ'ব। লক্ষ লক্ষ ভকক আমাৰ ইয়াত এই অধিৱেশনস্থলীত সমবেত হ'ব। আচলতে আমি এই অধিৱেশনস্থলীক জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰ হিচাপে নামকৰণ কৰিছোঁ। আমাৰ ইতিমধ্যে ১৬৫টা আমাৰ প্ৰতিনিধি শিবিৰ আমাৰ গোটেই জিলাখনত ১৪৫খন প্ৰাথমিক আছে গাঁও। অকল এই ১৪৫খন গাঁৱেই নহয়, ইয়াৰ নিকটৱৰ্তী ইছলাম ধৰ্মাৱলম্বী বা গোৰ্খা লোকসকল এই প্ৰতিজনেই আমাৰ ইয়াত প্ৰতিনিধি শিবিৰবিলাক বৰ আটক ধুনীয়াকৈ বনাইছে। আৰু ইতিমধ্যে আমাৰ নামঘৰ নিৰ্মাণ সম্পূৰ্ণ হৈছে আৰু গুৰু আসন তাত প্ৰতিষ্ঠা হৈছে। ইতিমধ্যে আমাৰ নামঘৰত প্ৰতিদিনেই ভকতৰ সমাৱেশ ঘটিছে আৰু এই গোটেই অঞ্চলটো তিনি প্ৰসংগ চলি আছে অবিৰতভাৱে তিনি প্ৰসংগ চলি আছে আৰু গোটেই এই অঞ্চলটোতে আচলতে হৰিময় পৰিৱেশ এটা হৈছে। আৰু ইতিমধ্যে আপোনালোকে দেখিছে আমাৰ যিটো মূল তোৰণ, এই মূল তোৰণ ভাগ নিৰ্মাণ প্ৰায় ৯০% সমাপ্ত হৈছে। আৰু আমি এই মূল তোৰণখনে যাতে আমাৰ শোণিতপুৰ জিলাক ঐতিহ্য আৰু গৰিমাক উদ্ভাসিত কৰিব পাৰে তাৰ ব্যৱস্থা লোৱা হৈছে। আৰু পিছফালে থকা আমাৰ যিটো মূল মণ্ডপ, এই মূল মণ্ডপটো আমাৰ সম্পূৰ্ণ আমাৰ থলুৱা যিটো স্থাপত্য, প্ৰাচীন আমাৰ গাঁৱৰ চহা যিটো স্থাপত্য, খেৰী ঘৰৰ স্থাপত্য, খেৰ আৰু বাঁহেৰে নিৰ্মাণ কৰা হৈছে। প্ৰায় ১২০ ফুট মানে দীঘল আৰু ৩২০ ফুট বহল। ঠিক তেনেধৰণে কৰা হৈছে। প্ৰায় ১৫,০০০ আমাৰ দৰ্শক তাত বহিব পাৰিব। আৰু ইতিমধ্যে আমাৰ ভোজনালয় নিৰ্মাণ হৈছে, তাত একেলগে ১২,০০০ মানুহে একেলগে অন্ন গ্ৰহণ কৰিব পাৰিব। একেদৰে ৰন্ধনশালত প্ৰায় ৩০০ চৌকা আমাৰ নিৰ্মাণ হৈছে আৰু ৩০০ চৌকাৰ কাৰণে প্ৰায় ১,০০০ ৰান্ধনি আমাৰ ৰন্ধন উপসমিতিয়ে তেখেতসকলে ব্যৱস্থা লৈছে। একেদৰে আমাৰ এই অনুষ্ঠানটি পৰিচালনাত সিংহভাগ মানে আচলতে অংশগ্ৰহণ কৰে আমাৰ সেৱা বাহিনী, যুৱক যুৱতীসকলে। গোটেই সমগ্ৰ অসমৰ প্ৰায় ১৫,০০০ সেৱক সেৱিকা আমাৰ ৪ তাৰিখমানৰ পৰা ইয়াত থাকিব, চালিকা শক্তি। আৰু তেখেতসকলেই এই গোটেই আমাৰ অনুষ্ঠানটি আচলতে পৰিচালনা কৰিব, মানে সেৱাৰ ক্ষেত্ৰত। গতিকে আমি প্ৰায় সাজু হৈছোঁ যে আমাৰ প্ৰত্যাশা বা জামুগুৰি বাৰেচহৰীয়া ভাওনা খ্যাত এই জামুগুৰি সাংস্কৃতিক মানে অঞ্চল, আচলতে ইয়াৰ নামঘৰৰ যিটো সৌন্দৰ্য, প্ৰতিখন গাঁৱৰ যিটো সৌন্দৰ্য, সেই সৌন্দৰ্যই আচলতে ইয়াৰ যিটো সাংস্কৃতিক মানে ঐতিহ্য তাক উদ্ভাসিত কৰে। অন্যান্য আমাৰ যিবিলাক মানে অনুষ্ঠান হৈ গৈছে, এতিয়ালৈকে আমাৰ ৯৪ সংখ্যক অধিৱেশন হৈ গৈছে, এই অধিৱেশনবিলাকত কিন্তু এনেধৰণৰ ব্যৱস্থা হোৱা নাই। এইটো এটা ব্যতিক্ৰম বুলি আমি ভাবিছোঁ। আৰু ইয়ে আচলতে জামুগুৰিৰ যিটো মানে ভাওনাৰ যিটো সংস্কৃতি, এই ভাওনা সংস্কৃতিক আচলতে আমি দাঙি ধৰাৰ মানে প্ৰয়াস কৰা হৈছে।